জিলাৰ জ্যেষ্ঠ সাংবাদিক দিলীপ দাসলৈ একাজলি ৰাজহুৱা শ্ৰদ্ধাঞ্জলি। আমিনগাঁও কালীবাৰী দুৰ্গা পূজা মণ্ডপ প্ৰাংগণত আয়োজিত অনুষ্ঠানত পৰিয়ালবৰ্গৰ লগতে সাপ্তাহিক জনকল্যাণ বাৰ্তাৰ স্বত্বাধিকাৰী তথা সম্পাদক কুমুদনাথসহ আমিনগাঁও স্বৰ্ণ শাখা শৰাইঘাট নাট্যগোষ্ঠীৰ বহু সংখ্যক সদস্য তথা বহু গুণমুগ্ধই জ্ঞাপন কৰে একাজলি শ্ৰদ্ধাঞ্জলি। অনুষ্ঠানত প্ৰয়াত দিলীপ দাসৰ জীৱনকালত সমাজ জীৱনলৈ আগবঢ়োৱা অৱদান সুঁৱৰি আৱেগিক হৈ পৰে গুণমুগ্ধসকল। আগন্তুক দিনত প্ৰতি বছৰে প্ৰয়াত সাংবাদিকগৰাকীৰ পুণ্যতিথিত ৰাজহুৱাকৈ সোঁৱৰণি অনুষ্ঠান আয়োজন কৰিব আমিনগাঁও স্বৰ্ণ শাখা সাহিত্য সভাই। প্ৰয়াত দিলীপ দাস দেৱৰ আদ্য শ্ৰাদ্ধ, এই আদ্য শ্ৰাদ্ধৰ লগত সংগতি ৰাখি আমিনগাঁও আঞ্চলিক স্বৰ্ণ শাখা সাহিত্য সভা, শৰাইঘাট নাট্যগোষ্ঠী আৰু আমিনগাঁওবাসী ৰাইজে ৰাজহুৱাভাৱে ইয়াতে তেখেতৰ প্ৰতি এটা আমি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ। প্ৰয়াত দিলীপ দাস দেৱ আমিনগাঁৱৰ সাংস্কৃতিক সাহিত্যৰ ক্ষেত্ৰত যথেষ্ট আগৰণুৱা ব্যক্তি আছিল। তেখেতে শৰাইঘাট নাট্যগোষ্ঠীত কেইবাখনো নাট কৰিছিলে আৰু আমিনগাঁও আঞ্চলিক স্বৰ্ণ শাখা সাহিত্য সভাৰ তেখেত সভাপতি হিচাপে থাকি অনুষ্ঠানটো সদায় কেনেকৈ আগবঢ়াই লৈ যাব পৰা যায় তাৰ বাবে সদায় প্ৰচেষ্টা অব্যাহত ৰাখিছিল। মৃত্যুৰ আগমুহূৰ্তলৈকে তেখেতে আমিনগাঁও আঞ্চলিক স্বৰ্ণ শাখা সাহিত্য সভাৰ সভাপতি আৰু শৰাইঘাট নাট্যগোষ্ঠীৰ উপসভাপতি হিচাপে থাকি এই অনুষ্ঠান দুয়োটাকে যিমান দূৰ আগুৱাই লৈ গ'ল তাৰ বাবে আমি তেখেতৰ ওচৰত সদায় কৃতজ্ঞ হৈ থাকিবই লাগিব। অনুষ্ঠান দুইটা যাতে যুৱ প্ৰজন্মৰ মাজত বিলাই দিব পাৰে, সদায় তেখেতে যুৱকসকলক যুৱতীসকলক অনুষ্ঠান দুইটালৈ মাতি বিভিন্ন ধৰণে বুজাই মিলাই অনুষ্ঠান কেনেকৈ কৰিব লাগে, কি কৰিব লাগে, তেখেতৰ প্ৰেৰণাতেই মই ব্যক্তিগতভাৱে আৰু আমি যুৱচামে বহুকেইখন নাটক কৰিবলৈ সক্ষম হৈছিলোঁ। আজি তেখেতৰ সান্নিধ্যত পাই আমি যিমানখিনি আগবাঢ়ি যাবলৈ সক্ষম হৈছোঁ তাৰ বাবে তেখেতৰ ওচৰত আমি সদায় চিৰকৃতজ্ঞ হৈ ৰ'ম। আমিনগাঁৱৰ পৰা মধুমাধৱ দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ নৰূপ নসাজেৰে পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন অসমৰ বিভিন্ন প্ৰান্তৰ একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰিমন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 অথবা 9864084600 আৰু আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।